নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল অসমীয়া ষ্টুডিঅ' চেনেলটোলৈ তোমালোকক স্বাগতম। আজি পবিত্ৰ ৰাম নৱমী। আজি এই পবিত্ৰ দিনটোৰ পৰাই দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰিম বুলি মনস্থ কৰিছো। প্ৰথমে মোৰ পৰিচয়টো দিছো। মোৰ নাম সংগীতা ডেকাদে। মই কলা শাখাৰ এগৰাকী স্নাতক, লগতে কম্পিউটাৰ শিক্ষাৰ স্নাতকোত্তৰ। মই পূৰ্বাঞ্চল হিন্দী হাইস্কুলৰ এগৰাকী অস্থায়ী শিক্ষয়িত্ৰী আৰু স্নেহালয়াৰ ব্যক্তিগত শিক্ষয়িত্ৰী। এই চেনেলটোৰ জৰিয়তে চলিত বৰ্ষৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ অসমীয়া, হিন্দী আৰু সমাজ বিজ্ঞানৰ বিষয়টো মাৰ্ক প্ৰদৰ্শন কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছো। প্ৰথম সাপ্তাহিক পৰীক্ষাৰ বাবে অসমীয়া বিষয়টোৰ দৰকাৰী পাঠ্যক্ৰমখিনি আজিৰ এই ভিডিঅ'টোত দিব বিচাৰিছো। তোমালোকৰ প্ৰথম পাঠ্যপুথিৰ পৰা অৰ্থাৎ টেক্সটবুকৰ পৰা বৰগীত, জিকিৰ, উদ্যোগী হওঁ আহা, ধৰ ঝাৰু, ধৰ ভাই এইখিনি চাব লাগিব। আকৌ ব্যাকৰণৰ পৰা ৰচনা, জতুৱা ঠাঁচ, বিপৰীত শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ এইখিনি হ'ব ব্যাকৰণৰ পৰা। দ্ৰুত পাঠৰ পৰা আহিব দেউৰীসকল, তিৱাসকল, নেপালী ভাষী গোৰ্খাসকল এইখিনি দ্ৰুত পাঠৰ পৰা চাব লাগিব। দ্ৰুতপাঠ মানে হৈছে তোমালোকৰ বৈচিত্ৰ্যময় অসমৰ পৰা এইখিনি চাব লাগিব। প্ৰথম সাপ্তাহিক পৰীক্ষাৰ বাবে এইখিনি পাঠ্যক্ৰম তোমালোকে পঢ়িব লাগিব। ইয়াৰ পাছত ভিডিঅ'টোত তোমালোকৰ পাঠ্যক্ৰমৰ বৰগীত কবিতাটো আলোচনা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।